মই ভাৰতীয় নাগৰিক, মোৰ আইডি কাৰ্ড আছে, কোনে লাঠি লৈ যাব মোক প্ৰশ্ন কৰিব? মোৰ নিচিনা ল'ৰা সন্মুখত আহিলে মই লগালগ ধৰিম, নিশ্চয়কৈ ধৰিম, এইটো যদিহে চৰকাৰী নিশ্চয়কৈ ধৰিম। চৰকাৰে এইটোলৈ ষ্টেপ ল'ব লাগে। আজিৰ সময়ত চৰকাৰে কিহৰ কাৰণে ষ্টেপ লোৱা নাই? ক'ৰবাত বেনাৰ দাঙিছে, ক'ৰবাত তেওঁলোকে লাঠি জোং লৈ গৈছে, চৰকাৰে প্ৰশাসনে কি কৰি আছে আজিৰ সময়তো? গতিকে এই পৰিৱেশটো যোনটো সৃষ্টি কৰিছে, দিছ ইজ ডেঞ্জাৰাছ ফৰ আছাম। আচলতে আমাৰ প্ৰিপাৰেশ্যনটো মানে চলি আছে। আচলতে আমি দলীয়ভাৱে প্ৰত্যেকজন বিধায়কে আপোনাৰ সমষ্টিবিলাকত লাগি আছে আৰু বদৰুদ্দিন আজমল চাহাব আজি তেখেত মানে বাহিৰলৈ গ'ল, ইমান দিন সমষ্টিত আছিলে, সমষ্টিত কাম কৰি আছিলে। যে আমাৰ যি কেণ্ডিডেট হয় বিন্দাকান্দিৰ কাৰণে তেখেতে এতিয়াও যদি মানে কনফাৰ্ম তেওঁ দিয়া নাই, তথাপি তাৰে সমষ্টিৰ মানুহে বিচাৰিছে তেওঁ কেণ্ডিডেট হ'লে ভাল। গতিকে AIDFৰ কুচকাৱাজ আমি নিশ্চয়কৈ আমাৰ সমষ্টিবিলাকত চলিছে আৰু অসমৰ এইবাৰ ৰাজনীতিত